গোলাঘাটৰ খুমটাই মৌখোৱা বিলত সমূহীয়াভাৱে মৎস্য চিকাৰ। গোলাঘাট জিলাৰ খুমটাই মৌখোৱা বিলত সমূহীয়াকৈ দেখা গ'ল মৎস্য চিকাৰ কৰা। বৰ্তমানে হেৰাই যোৱা তাহানিৰ গ্ৰাম্য চহা জীৱনৰ এক পৰিৱেশৰ সূচনা হ'ল মৌখোৱা বিলৰ পাৰত। চহা গ্ৰাম্যানুভূতিৰে পৰিপূৰ্ণ ৰাইজে পৰম্পৰাগতভাৱে মিলা প্ৰীতিৰে ৩ বছৰৰ মূৰত নামি পৰে মৌখোৱা বিলত মৎস্য চিকাৰৰ বাবে। বিগত 1966 চনৰ পৰা এই বিলখনত স্থানীয়ভাৱে কেইবাখনো গাঁৱৰ ৰাইজে সমূহীয়াভাৱে কৰি আহিছে মৎস্য চিকাৰ। কাৰোবাৰ হাতত যদি জাল, কাৰোবাৰ হাতে হাতে পল জুলুকি লৈ নামি পৰিল মৌখোৱা বিলত। দেখা গ'ল এক নয়নাভিৰাম দৃশ্য। খুমটাইৰ অন্তৰ্গত 5খন গাঁৱৰ ৰাইজে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰি দেখুৱাইছে ভাতৃত্ববোধৰ এক অপূৰ্ব নিদৰ্শন। প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে 5খন গাঁৱৰ ৰাইজ একলগ হৈ বিলখনত ধৰে মাছ। মৌখোৱা মৎস্যশিল্প সমবায় সমিতিৰ দ্বাৰা 1966 চনৰ পৰাই চলি আহিছে বিলখনত মাছ ধৰাৰ এই পৰম্পৰা। খুমটাই এই 5খন গাঁৱৰ ভিতৰত মৌখোৱা, নানগাঁও, দাবিডুবি, মুদৈ পথাৰ আৰু মেলামৰা মজদুৰ গাঁৱৰ ৰাইজে এনেদৰেই সমূহীয়াকৈ মাছ ধৰিলে মৌখোৱা বিলত। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰি মিলা প্ৰীতিৰ লগতে এক সম্প্ৰীতিৰ নিদৰ্শনো দাঙি ধৰিছে গাঁওকেইখনৰ ৰাইজে। বিলখনত 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই মাছ ধৰা পৰ্ব। প্ৰকাণ্ড প্ৰকাণ্ড ৰৌ, বাহু, চিতল, খৰিয়া, বৰালি আদি বিভিন্ন প্ৰকাৰৰ মাছ ধৰিলে কুইণ্টেলে কুইণ্টেলে। মৎস্য চিকাৰৰ বাবে খুমটাই মৌখোৱাত ব্যাপক উৎসাহ আৰু উৎসৱমুখৰ পৰিৱেশৰ সূচনা হয়। সকলোৰে মাজত ব্যাপক উৎসুকতাৰ সমান্তৰালকৈ মাছ ধৰাৰ নান্দনিক দৃশ্য চাবলৈ শ শ লোকে লোকাৰণ্য হৈ পৰিল খুমটাই মৌখোৱা বিলৰ পাৰত। ঊনৈছশ ৬৬ চনৰ 13 অক্টোবৰ তাৰিখৰ পৰা আজি তাৰিখলৈ ইয়াত মাছ তেতিয়াৰ পৰা আমাৰ মাছ ৰাইজ যিটো পুহিছিলে তাৰপৰা 8 কেজি 10 কেজি তেনেকেই হয়। প্ৰতি 2 বছৰ 3 বছৰ মূৰত ধৰা হয়। ৰাইজৰ মানে সিদ্ধান্ত মতেহে ধৰা হয় দেই। সেইখন গাঁৱৰ ৰাইজৰ ৰাজহুৱা সভা দিয়া হয়, তাতে আহি সিদ্ধান্ত দিব যে আমি এইবাৰ মাছটো ধৰিম আৰু তেনেকেই আমাৰ মাছটো ধৰা হয়। বৰ ধুনীয়া পৰিৱেশ হয়। আমি সেই পৰিৱেশটো মানে এইটোৱে কওঁ যে আমি এই 5খন গাঁও যে তেতিয়াৰ পৰা আমি বৰ্তমানলৈকে জড়িত হৈ আছোঁ আৰু আমি সকলোৱে 5খন গাঁৱৰ অংশীদাৰ ৰাইজৰ মাজতে আমি মাছটো সমূহীয়া ভিত্তিত ধৰোঁ। গতিকে এই দৃশ্যটো চাবলৈ বহুত দূৰ দূৰণিৰ মানুহ আহে, কাৰণ এইটো হ'ল আমাৰ সম্প্ৰীতিৰ প্ৰতীক। আমাৰ কেওটা জাতি, ইয়াত 3টা মানে সম্প্ৰদায় আছে, বিশেষকৈ হিন্দু আৰু মুছলিম 2টা, কিন্তু বাগানীয়া আমাৰ চাহ জনজাতি যিটো তেখেতসকলো আমাৰ মাজত জড়িত হয়। সম্পৰ্কটো আমাৰ সেইদিনাখন আপোনালোকে ভালকে চাব পাৰিব। এই মুহূৰ্ততো চাব পাৰিব আমাৰ মাছ মৎস্য চিকাৰ হৈ আছে। আমাৰ ইয়াত আমাৰ একেবাৰে ডাঙৰ হিচাপে আজিলৈকে আমি 15-16 কেজিলৈকে পাইছোঁ। তাৰ তলত আমাৰ মানে ধৰক 2 কেজি, 2.5 কেজি, 3 কেজি, 5 কেজি, 8 কেজি, 10 কেজি, 12 কেজি এনেকৈ ওলাই মানে ডাঙৰ ডাঙৰ মাছ ওলায়। আৰু বাকী আমাৰ কালিও আকৌ ধৰা হ'ব। আমি ৰাখিছোঁ এইবাৰ আমাৰ 30 কুইণ্টেল মাছ ধৰা হ'ব। হয়, এই দৃশ্যটো চাবৰ কাৰণে আমি আগতীয়াকৈ তাৰমানে কিছুমান ব্যৱস্থা কৰোঁ, যে ৰাইজক জনাই দিওঁ যে আমি অহা ইমান তাৰিখত আমি সমূহীয়া ভিত্তিত মাছ চিকাৰ মৎস্য চিকাৰ কৰিম। গতিকে আপোনালোকক কোনোবাই চাবলৈ আহিলে আহিব পাৰিব।